বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ। হয়, বিটিচিৰ গুৰেশ্বৰ পৰিষদীয় সমষ্টিত চলিছে এতিয়া বিটিচি নিৰ্বাচনৰ ঢৌ। আজি গুৰেশ্বৰ মণ্ডল বিজেপিত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আজি বৃহৎ যোগদান সমাৰোহ অনুষ্ঠিত হ'ব আৰু তামোলপুৰ জিলাৰ এছটি মৰ্চাৰ সাধাৰণ সম্পাদক দেৰ হাছান নাৰ্জাৰীৰ নেতৃত্বত আজি এই বৃহৎ সংখ্যক লোকে আজি বিজেপিত জইন কৰিব। আৰু মই সমগ্ৰ পৰিৱেশটো মোৰ সাংবাদিক মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ। এইসকল পুৰুষ মহিলা আজি বৃহৎ সংখ্যক লোকে আজি তামোলপুৰ জিলা এছটি মৰ্চাৰ সাধাৰণ সম্পাদক দেৰ হাছান নাৰ্জাৰীৰ নেতৃত্বত আজি বিজেপি দলত জইন কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। কিছু সময়ৰ পিছতে গুৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। তাৰ আগতে আজি মোৰ সৈতে আছে দেৰ হাছান নাৰ্জাৰী। তেওঁৰ পৰা মই জানিব বিচাৰিম, যিহেতু বৰ্তমান বিজেপি কোনো ধৰণৰ টিকেট ডিক্লেয়াৰ কৰা নাই, যিহেতু আপুনি বিচাৰি আছে আৰু এই ক্ষেত্ৰত আজি দেখা গৈছে যে বৃহৎ সংখ্যক লোক আজি আপুনি যোগদান কৰাবলৈ গুৰেশ্বৰ মণ্ডল বিজেপিত লৈ অহা পৰিলক্ষিত হৈছে। কি ক'ব, কি অনুভৱ? আজি সঁচাকৈ বহুত ভাল লাগিছে, কাৰণ আমাৰ যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ আৰু আমাৰ ৰাজ্যিকৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া দেৱ, আমি তেখেতসকলৰ যি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আৰু আদৰ্শ, সেই নীতি আৰু আদৰ্শক ভাল পাই ফালে আমাৰ বড়ো জনগোষ্ঠীৰ বিভিন্ন দলৰ লগত জড়িত থকা ব্যক্তি বা আই মাতৃসকল আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান হ'বলৈ সাজু হৈছে। কিছু সময়ৰ পাছতে আটাইকেইজন আমাৰ আই মাতৃসকল আৰু পুৰুষসকল আৰু আমাৰ যুৱাসকলে কিছু সময়ৰ পাছতে আমাৰ তামোলপুৰ জিলাৰ সন্মানীয় গাৰ্জেন মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু আমাৰ তামোলপুৰ জিলাৰ সন্মানীয় সভাপতি ভিক্টৰ কুমাৰ দাস ডাঙৰীয়া আৰু গড়েশ্বৰ সমষ্টিৰ সন্মানীয় অবজাৰ্ভাৰ দিলীপ দাস ডাঙৰীয়া খেতি জইন হ'বলৈ যাই আছে। উপস্থিত থাকিব আমাৰ গড়েশ্বৰ মণ্ডলৰ সন্মানীয় সভাপতি সমাৰেন্দ্ৰ শৰ্মা দেৱ আৰু মণ্ডল আৰু জিলাৰ বিভিন্ন দায়িত্বত থকা শ্ৰদ্ধাৰ ব্যক্তিসকলৰ উপস্থিতিত আজি 5 শতাধিক আমাৰ বড়ো জনগোষ্ঠীয় আমাৰ আই মাতৃসকল আৰু যুৱকসকলে জইন হ'বলৈ যাই আছে। আপুনি কি ক'ব, গড়েশ্বৰ সমষ্টিৰ কাৰণে আপুনি কি ভাবে এইসকল ৰাইজে যে ওলাই আহিছে বিজেপি দলত? কি হয়, গড়েশ্বৰ সমষ্টিত মানে যোৱা বছৰৰ বা তাৰ আগৰ পৰা যিসকল দলে ইয়াতে নেতৃত্ব বহন কৰিছিলে, তেখেতসকলৰ কাম কৰা যি অসন্তুষ্টি হয়তো পাইছে, হয়তো কোনোবা কিবা কথা দিছিল, হয়তো এই কথা হয়তো নাৰাখিলে, এনেইতো আমি বিভিন্ন দলবিলাকক আমি বেয়াকে ক'বলৈ আমাৰ কোনো ইচ্ছাকৃত নাই। আমাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যে নীতি আৰু আদৰ্শ আমি যিহেতু মানি চলি আহি আছোঁ, কোনো দলক আমি বেয়া নাপাওঁ বা আমি বেয়াকে নকওঁ। তেখেতসকলে যি কৰিছিল আগতে, ইয়াতকৈ আমি ভাৰতীয় জনতা পাৰ্টি এই বছৰ বা এই বেলি যে আহি থকা নিৰ্বাচনৰ পিছত যে জয়লাভ কৰি আগতকৈ ভাল কাম কৰিব বুলি আমাৰ বিশ্বাস আছে। সেইকাৰণে আমাৰ জনগোষ্ঠীয় বড়ো জনগোষ্ঠীয় আমাৰ আই মাতৃসকল বা যুৱকসকলে আজি জইন হ'বলৈ আহিছে। যিহেতু আপুনি শিক্ষাৰ লগতো জড়িত এজন ব্যক্তি, আপোনাৰ এখন কলেজ আছে NRDS মহাবিদ্যালয়, নৱপ্ৰজন্মক কেনেধৰণে আগুৱাই নিব আপুনি সমষ্টিটোত? হয়, নৱপ্ৰজন্মৰ প্ৰতি আমি শৈক্ষিক দিশ আৰু আধ্যাত্মিক দিশৰ লগত যাতে জড়িত হয়, আগন্তুক আহি থকা দিনত যাতে তেওঁলোকে সমাজ আৰু অঞ্চল বা দেশ উন্নয়নমূলক কাম কাজত যিহেতু তেখেতসকলে যাতে জড়িত হ'ব পাৰে, শৈক্ষিক দিশৰ লগত শিক্ষিত যাতে তেখেতসকলে হওক, শিক্ষিত হৈ যাতে সমাজৰ একোজন সন্মানীয় ব্যক্তি হ'বলৈ তেওঁলোকে যাতে সক্ষম হয়, সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখি কাম কৰি যাম। দলে যদি আপোনাক দায়িত্ব দিয়ে গুৰেশ্বৰ পৰিষদৰ সমষ্টিত বিজেপিৰ ফালৰ পৰা, কেনেদৰে আগবঢ়াই নিব, কি ক'ব? হয়, এতিয়া ভাৰতীয় জনতা পাৰ্টি হৈছে আমাৰ ৰাষ্ট্ৰীয় দল, যে ৰাষ্ট্ৰীয় দলৰ যে নীতি আদৰ্শ সেইটো আমি মানি ফালি চলি যাম। আৰু যদি দলে মোক দায়িত্ব দিয়ে, মই খুব 30 নং গড়েশ্বৰ পৰিষদীয় সমষ্টিটো মই সুচাৰুৰূপে পালন কৰি যাব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস আছে। ধন্যবাদ জনাইছোঁ আপোনালৈ। এতিয়া মই সমগ্ৰ পৰিৱেশটো এবাৰ আকৌ দেখাবলৈ অনুৰোধ কৰিছোঁ। এতিয়া এনেদৰেই বৃহৎ সংখ্যক লোক আজি ওলাই আহিছে বিজেপি দলত জইন কৰিব। বাইদেউ, মই আপোনালোক সকলৰ ওচৰলৈ
যাবলৈ বিচাৰিছো কি ভাবি আজি জইন কৰিব আহিছে বিজেপিত অলপ কওকচোন কি পাইছে কি পোৱা নাই কওকচোন পাইছে অৰুণোদয় পাইছে আৰু হয় অৰুণোদয় পাইছে ঘৰ পাইছে ঘৰ পাইছে হয় আজি ১৫০০ নাৰ্জাৰী ডাঙৰৰ নেতৃত্বত ওলাই আহিছে কি ক'ব ভালে আৰু কি কলো আৰু হয় এতিয়া এনেদৰে এতিয়া ১৫০০ নাৰ্জাৰী নেতৃত্বত আজি গোৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত আজি বৃহৎ যোগদান সমাৰোহ আছে আৰু ১৫০০ নাৰ্জাৰী নেতৃত্বত এইসকল পুৰুষ মহিলা আজি ওলাই অহা পৰিলক্ষিত হৈছে গোৰেশ্বৰৰ পৰা নীলকমল সোণাৰী পদ NK দেৱী ধন্যবাদ